মাননীয় 222 নং পমুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, এই বিদ্যালয়ৰ সহকৰ্মীসকল, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়, SMCৰ অন্যান্য বিষয়ববীয়াসকল, মাতৃগোটৰ বিষয়ববীয়াসকল তথা সদস্যসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল, জয়তে আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা মান্যানুসৰি শ্ৰদ্ধা আৰু মৰম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আহিছিলোঁ দিনটোৰ কাৰ্যসূচী লৈ। পুৱা 9 বজাৰ ঠিক আগে আগে মই আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আৰম্ভণিৰ পৰা এতিয়ালৈকে এটা ভাল মনোভাৱ লৈ, এটা যোগাত্মক মনোভাৱ লৈ আপোনালোকৰ পৰা মই এই মুহূৰ্তত কম সময়ৰ পিছতেই মই বিদায় ল'ম। ভাল লাগিলে আপোনালোকৰ মাজত এই সময়খিনি সকলোৰে সহযোগিতা প্ৰশংসনীয়। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল বহু ক্ষেত্ৰত কি হয়, পিতৃ মাতৃ বা তেওঁলোকক যিসকল শিক্ষাগুৰুৱে শিক্ষাদান কৰি থাকে, সেইসকল শিক্ষাগুৰুৰ পৰা যদি বেলেগ এজন শিক্ষাগুৰুৰ ওচৰলৈ যায়, তেতিয়াহ'লে কিছু পৰিমাণে নাৰ্ভাছ হোৱা দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত আপোনালোকৰ শিশুসকল কিছু ব্যতিক্ৰম, তেওঁলোকে সাহসেৰে কিছু কথা অৱগত কৰিব বিচাৰে বা যিকোনো এটা কথা নজনাটো নাজানে, জনাটো ভাল ধৰণে ক'বলৈ প্ৰয়াস কৰে, আৰু সেইটো এটা ভাল লক্ষণ। আৰু নজনাটো ঘেহাই ঘেহাই কৈ থকাতকৈ পোনপটীয়াকৈ নাজানো বুলি কৈ দিয়াটো সেইটো এটা স্পষ্টবাদিতাৰ লক্ষণ। আৰু মই ভাবোঁ তেওঁলোকক যদি আপোনালোকে আৰু অকণমান গাইড প্ৰদান কৰে, নিশ্চিতভাৱে তেওঁলোক বহুখিনি আগবাঢ়ি যাব পাৰিব। আছে দুই এটা সৰু সুৰা অসুবিধা আছে, নথকা নহয়। সেই অসুবিধাসমূহ এটা কথা তাৰ লগতে কৈ লওঁ যে বিদ্যালয়খনৰ শিক্ষক এইজনৰ ওপৰত আপোনালোকে নিৰ্ভৰ নকৰিব। ঘৰত আপোনালোকে অকণমান গুৰুত্ব প্ৰদান কৰিব। শিক্ষকসকলে এটা কম সময়ৰ বাবে তেওঁলোকক লগ পায়, বেছিভাগ সময় আপোনালোকৰ লগতেই থাকে। গতিকে মাক দেউতাক বা ঘৰখনৰ পৰিৱেশটো, ঘৰখনৰ বাই ভনী বা ককাই ভাই, তেওঁলোকে যদি বৰ্তমানৰ এই ছাত্ৰ ছাত্ৰীসকলক কিছু পৰিমাণে যদি সহযোগিতা আগবঢ়ায়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে বহুখিনি